এইটো এইটো কিমান টকীয়া নোট দাদা? এইটো আপোনাক যিটো দিছে কিমান টকা নোট? এইটো 500 টাকা নোটটো খুলি দিয়ক। নমিতা দেবী। कहाँ थे? क्या करते? खाना आता का खबर आम्हाला का? অবিশ্বাস্য যেন লাগিলেও এক সঁচা বাস্তৱ। এগৰাকী জন্মান্ধ এগৰাকী যুৱকে চলাইছে এখন দোকান এখন গেলামালৰ দোকান চলাইছে। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি সমষ্টিৰ 2 নং সূৰ্যপুৰত। আৰু এই 2 নং সূৰ্যপুৰত এগৰাকী চুম বাহাদুৰ চেত্ৰী নামৰ 33 বছৰীয়া যুৱকে, জন্মান্ধ যুৱকে এখন গেলামাল দোকান চলাই আচলতে তেওঁ এক আদৰ্শ দাঙি ধৰিছে। মই দেখুৱাইছোঁ আচলতে মোৰ সহযোগী দেখাব আচলতে এইখনেই দোকান। আৰু এই গেলামালৰ দোকানখনৰ এগৰাকী অন্ধ ব্যক্তি, জন্মান্ধ ব্যক্তি। তেওঁৰ নাম হৈছে চুম বাহাদুৰ চেত্ৰী। 2009 চনৰ পৰাই তেওঁ এইখন গেলামাল দোকান তেওঁ চলাই আছে। নিজেই বজাৰলৈ গৈ তেওঁ মাল আনিব পাৰে আৰু প্ৰতিটো নোট তেওঁ চিনি পায়। হাত দিলেই তেওঁ স্পৰ্শ কৰিলেই প্ৰতিটো নোট 10 টকীয়া, 20 টকীয়া, 50 টকীয়া, 100 টকীয়া, 500 টকীয়া, 200 টকীয়া প্ৰতিটো নোট তেওঁ হাতৰ স্পৰ্শতে তেওঁ চিনি পায়। আৰু সেইমতে তেওঁ প্ৰতিগৰাকী গ্ৰাহকক মাল লোৱাৰ পিছত, বস্তু বাহানি লোৱাৰ পিছত তেনেধৰণে পইচা তেওঁ ঘূৰাই দিব পাৰে। আৰু প্ৰতিটো দগা তেওঁ চিনি পায়। 1 কেজি দগা, 2 কেজি দগা, 100 গ্ৰাম, 200 গ্ৰাম প্ৰতিটো দগা তেওঁ চিনি পায়। আৰু সেই দগাৰে ওজন কৰি ইতিমধ্যে তেওঁ এই ব্যৱসায় চলাই আছে। মই দেখুৱাইছোঁ এইগৰাকী হৈছে এই চুম বাহাদুৰ চেত্ৰী নামৰ যুৱক। তেওঁ 2009 চনৰ পৰাই এনেধৰণে দোকান তেওঁ চলাই আছে। দাদা আচলতে আপুনি কিমান দিনৰ পৰা দোকানখন চলাই আছে? মই 17 বছৰমান হ'ব, 2009 পৰা চলাই আছোঁ। অকলে চলাই আছে? হয়, অকলে। কেনেকৈ চিনি পায় নোটবোৰ? কেনেকৈ চিনি পায় আপুনি? কিছুমান যদি ভুল হৈ যায় তেনেহ'লে কাষ্টমাৰবিলাকে কৈ দিয়ে আৰু এনেতো ইমান এনেকুৱা ভুল নহয়। যদি কিছুমান ভুল হৈ যায় তেতিয়াহ'লে কাষ্টমাৰবিলাকে কৈ দিয়ে। এতিয়া যিটো নতুন নোটবিলাক আছে এইটো অকণমান অসুবিধা হৈ যায় মানে কেতিয়াবা। আপুনি দেখাওকচোন 20 টকীয়া নোট কোনখন দেখাই দিয়ক। এইটো 20 টকীয়া। মই সহযোগী দেখাবলৈ অনুৰোধ কৰোঁ। 20 টকীয়া কোনখন? এইটো 20 টকীয়া। হয়, এয়া চাওক আচলতে তেওঁ 20 টকীয়া নোটখন আকৌ এবাৰ দেখাই দিয়ক দাদা। 20 টকীয়া নোটখন দেখাই দিয়ক আপুনি দাঙি। এইখন 20 টকীয়া নোট তেওঁ দেখাইছে। আৰু 10 টকীয়া নোটখন দেখাই দিয়ক। এয়া 10 টকীয়া নোট তেওঁ দেখাইছে। আৰু আপুনি দেখাওকচোন 1 কেজি দগা কোনটো দেখাই দিয়ক ৰাইজক। ND24 দৰ্শকসকলে চাই আছে। এইগৰাকী ব্যক্তি প্ৰতিটো দগা তেওঁ চিনি পায়। এয়া দেখাইছে 1 কেজি দগা এইটো। আৰু আধা কেজিৰ দগা কোনটো? আধা কেজিৰ দগাটো দেখাই দিব। আধা কেজি দগা এইটো। এয়া আধা কেজিৰ দগা তেওঁ দেখাই দিছে। 500 গ্ৰামৰ দগা এইটো। আৰু তাৰপিছত আপুনি 200 গ্ৰামৰ দগাটো দেখাওকচোন। 200 গ্ৰামৰ দগাটো তেওঁ দেখাব। এক আশ্চৰ্যকৰ ঘটনা। আচলতে প্ৰতিটো দগা তেওঁ চিনি পায়। এয়া এইটো 200 গ্ৰামৰ দগা তেওঁ দেখাই দিছে। এয়া 200 গ্ৰামৰ দগা। এনেধৰণে প্ৰতিটো দগা তেওঁ চিনি পায়। প্ৰতিটো নোট আচলতে হাতৰ স্পৰ্শত তেওঁ চিনি পায়। আৰু তেনেধৰণে তেওঁ দোকান চলাই আছে। মোৰ লগত এগৰাকী স্থানীয় যুৱক আছে। কি ক'ব দাদা? আচলতে এগৰাকী অন্ধ ব্যক্তি, আচলতে জন্মান্ধ তেওঁ। তথাপিও তেওঁ কিন্তু জীৱনত হাৰ মানা নাই। তেওঁ দোকান কৰি, ব্যৱসায় কৰি তেওঁ নিজক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে। তেওঁ অতি কষ্টেৰে তেওঁ যদিও জীয়াই আছে তথাপিতো তেওঁ হাৰ মানা নাই জীৱনত। কি ক'ব? মানে হয়, ভাইটি ভালদৰে কৰি আছে। মোৰ ভাইটিয়ে হয়, মামাৰ ল'ৰা। আৰু 2007 বনে 2009ৰ পৰা কৰি আছে। আৰু আমি ইয়াতে বাকী খাওঁ। আৰু ল'ৰাকেইটাৰ অৰ্ডাৰ ইয়াতে হয় আগৰ পৰা। তেওঁ প্ৰতিটো নোট চিনি পায় ন? হয় হয়, প্ৰতিটো চিনি পাইছে। ঘূৰাই দিব পাৰে? ঘূৰাই দিব পাৰে পুৰা। আজিলৈকে মই যিমানে কিনিছোঁ আৰু লেনদেন কৰিছোঁ আজিলৈকে মানে হোৱা নাই, ভুল হোৱা নাই, মিষ্টেক হোৱা নাই। প্ৰতিটো দগা ওজন কৰিব জানে? হয়, প্ৰতিটো চিনি পায়। আচলতে এইগৰাকী ব্যক্তিয়ে তেওঁ ফোনো কৰিব জানে। আচলতে নিজে তেওঁৰ হাতত এটা মোবাইল ফোন আছে। মই তেওঁ মোবাইল ফোনটো ওলাবলৈ অনুৰোধ জনাইছোঁ তেওঁক। মোবাইল ফোনটো আচলতে এই ফোনেৰে তেওঁ আন এগৰাকী ব্যক্তিক তেওঁ ফোন কৰিবলৈও তেওঁ আচলতে জানে।
প্ৰতিগৰাকী ব্যক্তিয়ে আপুনি সঠিক এটা নম্বৰত তেওঁ আচলতে ফোন লগাই পেলাই কথা পাতিব পাৰে। মোৰ ওচৰত এগৰাকী বাইদেউ আছে, মই জানিব বিচাৰিম বাইদেউ কি ক'ব আচলতে এনেধৰণে তেওঁলোক ফোনতো কথা পাতে? কৰিব পাৰে চবকে, বেলেগ বেলেগ নাম্বাৰ লগাব পাৰে আৰু ফোনত নিৰ্দিষ্ট এটা নম্বৰত কথা পাতিব পাৰে? পাৰে। কি ক'ব বাইদেউ আচলতে কিমান দিন আপোনালোকে দোকানত আহে? আহোঁ ছাৰ। তেওঁ যেতিয়া বস্তু বাহানি দিয়ে কিবা ভুল হয় নেকি? নাই নাই ভুল নহয়। নোট যেতিয়া ঘূৰাই দিয়ে ভুল হয় নেকি? নাই নাই ঠিকে সঠিক বস্তু দিব পাৰে হয়। আৰু সঠিক পইচাটো ঘূৰাই দিব পাৰে? হয়। আৰু ওজনত কিবা অসুবিধা হয় নেকি? নাই 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 ঠিকে দিয়ে। ঠিকেই দিয়ে ন? হয়। আচলতে ঢেকীয়াজুলি বজাৰৰ পৰা গৈ পেলাই তেওঁ দোকানত ব্যৱহৃত হোৱা সামগ্ৰী তেওঁ নিজে ক্ৰয় কৰি আনি এইখন দোকানত এনেধৰণে তেওঁ ব্যৱসায় চলাই আচলতে এক আদৰ্শ তেওঁ দাঙি ধৰিছে। জীৱনত তেওঁ হাৰ মানা নাই, কিন্তু কোনো সময়তে তেওঁ নিজক লৈ কোনো সময়ত তেওঁ কেতিয়াও দুখ প্ৰকাশ নকৰে। আৰু এইগৰাকী ব্যক্তিয়ে আচলতে এক অসাধ্য সাধন কৰিছে। কি ক'ব আচলতে এইবোৰ কথা লৈ আপুনি কেতিয়াবা চিন্তা কৰে নেকি? চিন্তা মানে যেতিয়ালৈকে মানুহ জীয়াই থকা হৈ যায় তেতিয়ালৈকেতো মানুহৰ ওপৰত চিন্তাটো থাকেই মানে। আৰু তেনেকৈ মানে নাভাবোঁ আৰু মানে মোৰ কালি যিটো হৈছে আৰু এইটো ভাবি চিন্তা কৰি আৰু একো লাভ নাই। আজিৰ কাৰণে ভাবিব লাগে, অহাকালিৰ কাৰণে ভাবিব লাগে, এইটোৱে আৰু। হয়, আচলতে এক দুৰ্দান্ত সাহস আচলতে তেওঁৰ মনত আছে। তেওঁ যি আত্মবিশ্বাস আছে আচলতে জীৱনটো সজোৱাক লৈ পেলাই তেওঁ আচলতে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই। জীৱনটো কি হৈছে বা আগলৈ কি হ'ব সেই বিষয়ে তেওঁ কেতিয়াও চিন্তা কৰা নাই। তেওঁ মাত্ৰ কৰ্ম কৰি গৈছে আৰু কৰ্মৰে এইগৰাকী চুম বাহাদুৰ চেত্ৰী নামৰ 33 বছৰীয়া যুৱকে দেখুৱাইছে এক সমাজত আদৰ্শ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।